নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আজি পুনৰবাৰ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন আজি বনাওঁ পনীৰৰ পকৰা। এয়া বনাবলৈ প্ৰথমে আমাৰ প্ৰয়োজন হ'ব পনীৰ। এয়া মই 100 গ্ৰামমান পনীৰ লৈছোঁ আৰু এইদৰে কাটি লৈছোঁ। এটা বাটিত এইদৰে বেচন একাপ ল'ব। তাতে দি দিব নিমখ সোৱাদ অনুসাৰে। নিমখ সোৱাদ অনুসাৰে দি হালধি আধা চামুচ, জলকীয়া গুড়ি আধা চামুচ, জালুকৰ গুড়ি আধা চামুচ, জিৰা আধা চামুচ আৰু ধনিয়া আধা চামুচ। লগতে এয়া ক'লা জিৰা কেইটামান দি ল'লোঁ। বেচন আধা চামুচ দি এই মিশ্ৰণখিনি অকণমান পানীৰ সৈতে ভালদৰে মিহলাই ল'ব। এতিয়া পনীৰ কেইটুকুৰা এই মিশ্ৰণখিনিৰ সৈতে ভালদৰে মিহলাই ল'ব। এই কণমানি হাতখন যে দেখিছে, এয়া মোৰ ছোৱালীজনীৰ। তাইও ওচৰতে বহি লৈছে। মোক হেনো সহায় কৰে তাই মাম বনোৱাত। আপোনালোকৰ ল'ৰা ছোৱালীও এইদৰে কৰেনে বাৰু? এতিয়া এই পকৰাকেইটা ভালকৈ মচমচীয়া হোৱালৈ ভাজি ল'ম। আৰু হৈ গ'ল এয়া পনীৰৰ পকৰা। সন্ধিয়া চাহকাপৰ সৈতে এইদৰে ঘৰত কিবা এটা বনাই লৈ খাবলৈ খুব ভাল লাগে। আৰু এইদৰে পনীৰৰ পকৰা গৰম গৰম গাখীৰৰ চাহকাপৰ সৈতে আপোনালোকেও খাই চাবচোন। খাই খুব ভাল লাগিব। আজিৰ ৰেচিপিটো চাই কেনে পালে বাৰু জনাব দেই। আৰু ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।